হোজাই আৰু আমাৰ যমুনামুখত কোনো মেডিকেল কলেজ নাছিলে। এইবাৰ আমি হোজাই আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত একটা নতুন মেডিকেল কলেজ যেতিয়া এই মেডিকেল কলেজ বনাম গৰীব মানুহে ভাল কৰি ট্ৰিটমেন্ট ল'ব পাৰিব আৰু গৰীব মানুহে ট্ৰিটমেন্ট কৰিব পাৰিব। এইবাৰ আমি কি কৰিব খুজিছো, আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নাই? হাত ডাঙৰ আছে? মা তোমাৰ বাড়িতে আছে? ঠিক আছে। আৰু লাগে আছে নে নাই? এইবাৰ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই পৰিয়ালে এইবাৰ এটা অৰুণোদয় আঁচনি, ঠিক আছে? যাৰ ঘৰত ডক্টৰক চাইলেণ্ট থাকিব কৈছো মই, ভাষণৰ পিছত হেনছে মোক হবিব চৌধুৰী কৈছে যে যমুনামুখ সমষ্টি 49,000 ৰেচন কাৰ্ড আছে। তাৰমানে 49,000 ফেমিলি 5 কেজি আমাৰ চাউল আহে। এতিয়া 49,000 ফেমিলি 49,000 অৰুণোদয় আহি যাব। প্ৰত্যেক মাহত 1250 টকা বেংক একাউণ্টত সোমাব 10 তাৰিখ। মোদী কৃষক সন্মান নিধি 2,000, 6,000 টকা আমাক দিয়ে। লগত বেমাৰ চাকিদা বন্ধ, আমাক বেমাৰ হলে 5 লাখ টকা দিয়ে। আৰু এইবাৰ আমি আৰু ডিসাইড কৰিছো যে আমাৰ অসমত যিমান সেল্ফ হেল্প গ্ৰুপৰ মহিলা আছে সবৰে বেংক একাউণ্টত আমি 10,000 টকাকৈ আমি লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছে নে নাই? কৰিছে। কোনে কৰিছে? ল'ৰাবিলাক হাত নাৰাখে। সবৰ ঘৰতে 10,000 টকা ইলেকশ্যনৰ পিছত বেংকত কুটুম কৰি সোমাই যাব। তাৰপিছত এইবাৰ আমাৰ গভৰ্ণমেণ্ট চাকৰি